Welcome students to the 5th classroom subscriber. আজি আমি কারেন্ট ইলেকট্রিসিটি চ্যাপ্টাৰৰ 3 নম্বৰ ক্লাছটো চাওঁ। এই ক্লাছটোত আমি ডিসকাস কৰিম সেল বা বৈদ্যুতিক কোষৰ বিষয়ে, কোষৰ EMF, পটেনশিয়াল ডিফাৰেন্স, ইন্টাৰনাল ৰেজিস্ট্যান্স বুলি ক'লে কি বুজো আৰু গ্ৰুপিং অফ সেলস এইখিনি বিষয়ে আমি চাম। প্ৰথমতে চাওঁচোন what is a cell বা বেটাৰী বুলি ক'লে আমি কি বুজো। আমি জানো যে বৰ্তনী এটা বা পুনৰুদ্ধাৰ পৰিবাহীৰ মাজেৰে যেতিয়া প্ৰবাহ যাব লাগিব তেতিয়ালে পৰিবাহীডালৰ দুই মূৰত এটা বিভৱ পাৰ্থক্য থাকিব লাগিব। A potential differences must to maintain a continuous flow of current through a conductor. এডাল কণ্ডাক্টৰৰ মাজে কন্টিনিউয়াস আমি ফ্লো পাবলৈ হলে তাৰ দুইটা এণ্ডত পটেনশিয়াল ডিফাৰেন্স থাকিব লাগিব। এতিয়া এই কণ্ডাক্টৰডালৰ পটেনশিয়াল ডিফাৰেন্স এটা কিহে দিব? এডাল ধৰি ললো এডাল কণ্ডাক্টৰ, ইয়াত আমি ইনিশিয়ালি এটা পটেনশিয়াল ডিফাৰেন্স দিলো যে VA, ইয়াত VB দিলো। যদি VA is greater than VB হয় তেতিয়ালে কি হ'ব? কারেন্ট will flow from VA to B। আচ্ছা, কিন্তু কেতিয়ালৈকে গৈ থাকিব? এটা সময় কি হ'ব? VA equal to VB হৈ যাব। সো উই তেতিয়ালে কি হ'ব? কারেন্টটো ষ্টপ হৈ যাব। এতিয়া কথা হ'ল কি আমি এটা কন্টিনিউয়াস ফ্লো পাব লাগে। কন্টিনিউয়াস ফ্লো পাবলৈ হলে আমাক কি লাগিব? এই দুটা এণ্ডৰ পটেনশিয়াল ডিফাৰেন্সটো এটা মেইনটেইন হৈ থাকিব লাগে, এটা কনস্ট্যান্ট পটেনশিয়াল ডিফাৰেন্স মেইনটেইন হৈ থাকিব লাগিব। এই কনস্ট্যান্ট পটেনশিয়াল ডিফারেন্স এটা মেইনটেইন কৰিবলৈ হলে আমি যেটো ডিভাইস ব্যৱহাৰ কৰিম হেতুকে আমি কও সেল, এ ইলেক্ট্ৰোকেমিক্যাল সেল বা সিম্পলি সেল বুলি কও। সেল বা বেটাৰী প্ৰায় একে ধৰণৰ। সেল বুলি ক'লে একদম সিম্পল তো বুজিম, বেটাৰী বুলি ক'লে দুটা বা বেলেগ আৰু বেছিকা সেল আমি লগ লগাই পেলাই এটা ডাঙৰ বেটাৰী লোৱা হয়। আচ্ছা, এটা সেল বুলি ক'লে আমি কি বুজো? এটা যদিও এই পাঠটোত আমি সেলৰ বিষয়ে ভিতৰুৱাকৈ নালাগে তথাপিতো মই অকমান তোমালোকক জানিবলৈ কওঁ সেল এটা কেনেকৈ বনায়। মই যেটো আকিম এটো প্ৰাইমেৰী সেল বুলি কোৱা হয়। সেল এটাত কি থাকে? ইলেক্ট্ৰোলাইট, বিদ্যুৎ বিশ্লেষ্য পদাৰ্থ থাকিব, ইলেক্ট্ৰোলাইট। আৰু ইয়াত থাকিব দুখন ইলেক্ট্ৰোড। এই দুখন সাধাৰণতে মেটেলৰ হয়, ইলেক্ট্ৰোড এই দুখন। এখন পজিটিভ ইলেক্ট্ৰড হয় আৰু এখন নেগেটিভ ইলেক্ট্ৰড হয়। এই ইলেক্ট্ৰোলাইটৰ মাজত এই ইলেক্ট্ৰড কিখন ডুবাই দিয়াৰ লগে লগে ইয়াত কি হয়? কেমিক্যাল ৰিঅ্যাকশন হ'ব। কেমিক্যাল ৰিঅ্যাকশন হয় এখন প্লেট পজিটিভলি চাৰ্জড হৈ যাব আৰু আনখন নেগেটিভলি চাৰ্জড হৈ যায়। এখনৰ পটেনশিয়াল হাই হৈ যায়, এখনৰ লো হৈ যায়। তেতিয়ালে কি হ'ল? এই প্লেট দুখনৰ মাজত এটা কি ডেভেলপড হ'ল? পটেনশিয়াল ডিফারেন্স ডেভেলপড হ'ল। এইটোৱে হৈছে আমাৰ যেটো পটেনশিয়াল ডিফারেন্স আমাক লাগে, সেইটোৱে পটেনশিয়াল ডিফারেন্স। এতিয়া যে এই ইলেক্ট্ৰড দুখন আমি বাহিৰেদি সংযোগ কৰি দিওঁ, এডাল কণ্ডাক্টৰ দি সংযোগ কৰি দিওঁ, তেতিয়াহলে কারেন্ট উইল ফ্লো ফ্ৰম হায়াৰ পটেনশিয়াল টু লোৱাৰ পটেনশিয়াল এনেকে গৈ থাকিব। এতিয়া ইয়াত পটেনশিয়াল গৈ থাকিব, ইয়াত কেমিক্যাল ৰিঅ্যাকশন হৈ থাকিব আৰু এইফালে আমি সেই একেই পটেনশিয়াল ডিফারেন্স এটা এডুখনত পাই থাকিম আৰু সেইকাৰণে ইয়াৰ মাজত এটা কনস্ট্যান্ট কারেন্ট ফ্লো হৈ থাকিব। এইটো হৈছে এটা সেলৰ মূল কথা। ইয়াত কি ধৰণৰ কেমিক্যাল ৰিঅ্যাকশন হয়, কেনেকুৱা হয়, এই বেটাৰী সাপেক্ষে বেলেগ বেলেগ হ'ব। আমি বহুত ধৰণৰ বেটাৰী দেখিছোঁ। সো আমি ড্ৰাই সেলৰ পৰা মোবাইলৰ সেল, গাড়ীৰ বেটাৰী সকলোবোৰতে কি হয় কিন্তু গোটেই প্ৰাথমিক ধাৰণাটো একে যে কেমিক্যাল ৰিঅ্যাকশন হ'ব আৰু কেমিক্যাল ৰিঅ্যাকশনৰ কাৰণে এটা পটেনশিয়াল ডিফারেন্স এই ইলেক্ট্ৰড কিখনত ক্ৰিয়েট হ'ব আৰু আমি যদি বাহিৰৰ পৰা সংযোগ কৰি দিওঁ তেতিয়ালে ইয়াৰ পৰা এটা কাৰেন্ট এটা কনস্ট্যান্ট কাৰেন্ট এটা ফ্লো হৈ থাকিব। এইটোৱে এটা সেলৰ মূল কথা। এতিয়া ইয়াত যেতিয়া কেমিক্যাল ৰিঅ্যাকশন হৈ বস্তুটো শেষ হৈ যাব আৰু হি পটেনশিয়াল ডিফারেন্স ক্ৰিয়েট কৰিব নোৱাৰে, তেতিয়া আমি সেলটো বেয়া হৈ যোৱা বুলি কওঁ। এই কোষটো আমি বেয়া হৈ যোৱা বুলি কওঁ। এতিয়া চোৱা, এটা আমি সেল ললো, সেলটো আমি সার্কিট ডায়াগ্ৰামত কেনেকৈ আঁকো তোমালোকে ব্যৱহাৰ কৰি আছা আগৰ পৰা। আমি কেনেকৈ আঁকো? সেলটো এনেকৈ আঁকো, এডাল ডাঙৰ লাইন আৰু এডাল সৰু লাইন। এইডালে পজিটিভ বুজায়, এইডালে নেগেটিভ বুজায়। এইটোৱে সেল। এতিয়া এই সেলটো যেতিয়া আমি এডাল পৰিবাহীৰ লগত এনেকৈ সংযোগ কৰি দিলোঁ থ্ৰু এ ৰেজিষ্টেন্স, এইটোৱে হৈছে এটা সিম্পল সার্কিট। ইয়াত কেমিক্যাল ৰিঅ্যাকশন হৈ থাকিব আৰু এটা কনস্ট্যান্ট কারেন্ট এই সার্কিটটোৰ মাজেৰে ফ্লো হৈ থাকিব when the switch is on। এইটোৱে হৈছে সেলৰ মুখ্য কাম। এটা সেল এটাৰ EMF বুলি ক'লে আমি কি বুজো? EMF অসমীয়াত কম আমি বিদ্যুৎ চালক বল, ইংলিছত আছে ইলেক্ট্ৰোমোটিভ ফোর্স। EMF ইলেক্ট্ৰোমোটিভ ফোর্স বা অসমীয়াত কম বিদ্যুৎ চালক বল। যদিও মই এটা ফোর্স বা বল বুলি কৈছো, ইট ইজ নট এ ফোর্স।
It is actually the amount of work done. আমি প্ৰথমতে একদম নতুন বেটাৰী এটা লওঁ নতুন বেটাৰী এটা লৈ যদি ইয়াৰ দুটা মূৰৰ আমি পটেনশিয়াল ডিফাৰেন্সটো জোখো আমি এটা বেটাৰী ললো এই বেটাৰীটোৰ যদি আমি পটেনশিয়াল ডিফাৰেন্সটো জোখো কিহৰ সহায়ত জোখিম ধৰি ললে এটা ভল্টমিটাৰ ললো ভল্টমিটাৰ ইয়াৰ যদি দুটা এণ্ডৰ পটেনশিয়াল ডিফাৰেন্সটো জোখো তেতিয়াহ'লে আমি যিটো ভ্যালু পাম it is the potential difference across the two ends of the cell battery positive or negative terminal টোৰ মাজৰ potential difference টোকে আমি কওঁ EMF of the cell যেতিয়া বেটাৰীটো একদম নতুন হৈ থাকে মই বুজিবলে তোমালোকক বুজিবলে সুবিধা হোৱাৰ কাৰণে নতুন বুলি কৈছো আমি সাধাৰণতে ড্ৰাই সেলবোৰত দেখো কিমান লিখা থাকে 1.5 ভোল্ট that is EMF of the battery is 1.5 ভোল্ট আমি কেটো কেনেকৈ মেজাৰ কৰিম যে বেটাৰীটো ডাইৰেক্ট যদি ভল্টমিটাৰ জুখি দিও এই সার্কিটটো পাৰিম হেতু মেজাৰ কৰিব কেনেকৈ কৰিম এই সুইচটো অফ কৰি দিও সুইচটো যদি অফ কৰি দিও তেতিয়া হলে কি হ'ব এই বৰ্তনীটোৰ মাজেৰে কোনো প্ৰবাহ নাযায় এই বৰ্তনীটোত কোনো প্ৰবাহ নাযায় বৰ্তনীটোত কোনো প্ৰবাহ নোযোৱা অৱস্থাত তাৰমানে সাৰ্কিটটো ওপেন বুলি কোৱা হয় ওপেন সাৰ্কিটত এই বেসেলটোৰ দুটা এণ্ডৰ মাজৰ যেটো পটেনশিয়াল ডিফাৰেন্স হ'ব ইট ইজ কল্ড EMF of the cell ইলেক্ট্ৰোমোটিভ ফোর্স হ'ব সো এটোৱে আমি it is actually the work done it is the work done in bringing a unit positive charge from positive terminal to the negative terminal of the cell but it is the work done etu komame EMF it is not a force etu mone rakhiba force nohoy kintu etu is a potential difference across the two ends of the cell when no current is flowing in the external circuit ইয়াৰ মাজেদি কোনো প্ৰবাহ নোযোৱা অৱস্থাত ইয়াৰ দুই মূৰৰ বিভৱ পাৰ্থক্যকে আমি কম EMF এটা বেটাৰী এটা যেতিয়া সংযোগ কৰিলো সুইচটো অন কৰিলো সুইচটো অন কৰিলে এই বৰ্তনীটোৰ মাজেৰে এটা প্ৰবাহ যাব ধৰি ললো ইয়াৰ মাজেৰে I কাৰেন্ট গ'ল I প্ৰবাহ চালিত এই বেলি যদি আমি ইয়াত ভল্টমিটাৰ এটা দি ইয়াৰ পটেনশিয়াল ডিফাৰেন্সটো জোখো ইয়াতে জোখো বা ইয়াতে জোখো আমি যদি এই দুই মূৰৰ পটেনশিয়াল ডিফাৰেন্সটো জোখো ইয়াৰ বৰ্তনীটোত প্ৰবাহ চালিত হৈ থকা অৱস্থা তেতিয়া কিন্তু এবিলি আমি ইয়াত এই EMF এই ভল্টমিটাৰ ৰিডিংটো আমি বেলেগ পাম এটো আগৰ নিচিনা EMF is denoted by E এবিলি কিন্তু আমি এটো E নাপাম এবিলি আমি কি পাম ইয়াৰ ভ্যালুটো অলপ বেলেগ হ'ব which is said V this V is called the terminal potential difference of the two ends of the cell when a I current is flowing through the external circuit যদি বৰ্তনীটোৰ মাজে I প্ৰবাহ গৈ থাকে তেতিয়া হলে এই বেটাৰীটোৰ দুই মূৰৰ বিভৱ ভেক্টৰক আমি V বুলি কওঁ which is slightly less than E অকমান E কে কম কিহৰ কাৰণে হয় আমি এটো ইন্টাৰনাল ৰেজিস্ট্যান্স পঢ়িলে পাম নেক্সট ওয়ান মই কলো EMF আৰু পটেনশিয়াল ডিফাৰেন্স দুটা অলপ বেলেগ বেলেগ হয় যদিও ডেফিনেশন টার্ম গিটাকে এটো পটেনশিয়াল ডিফারেন্স কিন্তু এটো কিতিয়া হ'ব যেতিয়া ইয়াৰ মাজেদি কোনো কারেন্ট না যায় তেতিয়া এটো EMF বুলি কম যেতিয়া এটা কারেন্ট যাব কেটো আহিব তাৰ পটেনশিয়াল ডিফারেন্স আৰু নেক্সট ওয়ান ইন্টারনাল ৰেজিস্ট্যান্স অফ দা সেল ইন্টারনাল ৰেজিস্ট্যান্স কি যেতিয়া মই দেখুৱাইছিলো মাত্ৰ এটা বেটাৰী এই দুখন ইলেক্ট্ৰড এটো ইলেক্ট্ৰোলাইট এই দুখন এখন সে পজিটিভ প্লেট এখন নেগেটিভ প্লেট আমি যদি বাহিৰদি সংযোগ কৰি দিও তেতিয়া হলে এই পজিটিভ প্লেট আৰু নেগেটিভ প্লেট সংযোগ কৰিলে এপাইলে কাৰেন্ট যাব এটো কাৰেন্ট ইয়াৰ ভিতৰটো কি হয় আয়নৰ চলাচল হয় চাৰ্জ ইয়াৰ পৰা ইয়ালৈও যাব ইয়াত ইলেক্ট্ৰন না যায় ইয়াত আহিব আয়ন ফ্ৰী আয়নছবোৰ এই মাজত ইলেক্ট্ৰোলাইটটোৰ মাজেৰে ফ্ৰী আয়নে চাৰ্জ কেৰিয়াৰ কাম কৰিব বা এইখিনি জায়গা আমি কম পাৰো এইখন জায়গাটো আধান চলাচল হ'ব যেতিয়া বডি সেলটোত বডি সার্কিটটোত এটা কারেন্ট যাব তেতিয়ালে এই বেটাৰীটোৰ মাজেদিও কি হয় প্ৰবাহ চালিত হ'ব তেনে এই প্ৰবাহ চালিত হোৱাৰ লগে কি হ'ব যেনেকে সকলো কণ্ডাক্টৰে এটা ৰেজিস্ট্যান্স দিয়ে তেনেকে ইয়াৰ মাজেদি প্ৰবাহ চালিত হওঁতে এই ইলেক্ট্ৰোলাইটটো কি দিব এটা বাধা দিব এই যে বেটাৰীটোৰ নিজৰ মাজেদি কারেন্ট যাওঁতে যেটো বাধা পায় সেইটোকে আমি কওঁ internal resistance of the cell which is denoted by small r so internal resistance is the resistance offered by the electrolyte of the cell to the flow of current through it is denoted by small r
আমাক লাগে ৰিলেশ্যন বিটুইন EMF ইণ্টাৰনেল ৰেজিষ্টেন্স এণ্ড পটেনচিয়েল ডিফাৰেন্স এটা সো আই কারেন্ট যদি ইয়াৰ মাজেদি যায় তেতিয়া হলে আমি এটো R ৰেজিষ্টেন্স বুলি কলো বেটাৰিটোৰ সে ইণ্টাৰনেল ৰেজিষ্টেন্স স্মল r সো আমি কারেন্ট I ভ্যালু কি লিখিব পাৰো I = E divided by R plus small r or E is equal to IR plus etu ki ahile it is the potential difference across the resistance which is denoted by V R or majedi current goise I current goise so potential difference create hol IR so ami I and V boli jodi represent koro tetale etu ki hibo so EMF E equal to V plus I और यार पर आमी इंटरनल रेजिस्टेंस का ना फॉर्मूला लिखियो पारो स्मॉल r is equal to E minus V by I और E minus V by I वैल्यू बहाई दो यार पर V by I और E minus V by V into capital R. So internal resistance or formula so small r equal to E minus V by V into capital R. এই ফর্মুলাটো মনত ৰাখিব ফর্মুলাটো মনত ৰাখি আমি সেলৰ internal resistance উলিয়াব পাৰো যেনেদৰে আমি resistance capacitance grouping কৰিছিলো তেনেদৰে আমি সেলও grouping কৰিব পাৰো অৰ্থাৎ কেবাটাও সেল একেলগে লগ লগাই দিব পাৰো ইয়াক কম আমি grouping of cell resistance or dore ami series aru parallel grouping koribo paru series grouping swa cell or series grouping ketia kora boli kom jetia ami enake prothom cell to negative plate khon second cell to positive hologot আকৌ সেকেন্ড সেল টু নেগেটিভ টু ফার্স্ট সেল অর থার্ড সেল অর পজিটিভ হল গল এনেকে যদি জয়েন কৰি দিও তেতিয়ালে এটুক আমি কম সিরিজ গ্রুপিং আমি এটা আর লগত সংযোগ কৰি তেতিয়ালে ইয়াত চা মই ধৰি লৈছো প্ৰত্যেকটো সেলৰে EMF E আৰু ইন্টাৰনেল ৰেজিস্ট্যান্স স্মল r প্ৰত্যেকটোৰে একে বুলি ধৰিছো তেতিয়ালে সিরিজ গ্রুপিং কৰিলে চোৱা কি হ'ব total EMF of the circuit ki hobo E plus E plus E plus E up to say n ta cell ase so n into E total resistance ki hobo sobare small r n ta ase so total internal resistance ahile small r aru external resistance eta ase no capital R. So current through the circuit I kiman hobo I is equal to total EMF by total resistance. So N E by N R plus R. This is the current in series grouping. তেনেদৰে আমি parallel grouping to চাওঁছো parallel grouping or karone gote gita EMF ami parallelly সংযোগ কৰিব লাগিব এনে গোটে গিটাৰ পজিটিভ প্লেট কিখন একেলগে আৰু নেগেটিভ কিখন একেলগে সংযোগ কৰি আৰু এটা external resistance R or logot ami সংযোগ কৰো so ইয়াক কম আমি parallel grouping কৰিলে আমি এবাৰো প্ৰত্যেকটো সেলৰে EMF E বুলি ধৰিলো আৰু internal resistance R এবেলে যি হেতু parallel grouping তেতিয়ালে কিন্তু ইয়াক total EMF কি আহিব অকল E আহিব since parallel প্ৰত্যেকটো কি হ'ব একেই total resistance কি আহিব
total resistance প্ৰত্যেকটো সেলৰে ইন্টাৰনাল ৰেজিস্ট্যান্স স্মলাৰ আৰু total resistance আহিব চোৱা যদি মই m টা সেল আছে বুলি কওঁ এটো m টা সেল আছে বুলি কওঁ তেতিয়া হলে total resistance আহিব r by m আৰু external resistance to কি আহিব series of এটো m is the number of cells in parallel grouping so every total current কিমান আহিব I is equal to আহিব E by R by M plus capital R और ইয়াক আমি simplify কৰিলে না এটা নেকে I equal to E by R by M plus R so এটো আহিলে in parallel grouping এই সেলৰ ক্ষেত্ৰত আৰু এটা লাগে তোমালোকক mixed grouping যদি series আৰু parallel সব একেলগে থাকে mixed grouping কৰিলে এটো কেনেকুৱা হ'ব mixed grouping কৰিলে এনেকে suppose এফালে n টা আছে ইয়াটো n টা এনেকে দি এনেকে যদি আমি কৰো এটো কম আমি মিক্স গ্ৰুপিং কৰিলে কি হ'ব টোটাল EMF এভৰি সব প্ৰত্যেকটোতে ইয়াত n টা সেল সো টোটাল EMF আহিব n ইনটু e ইয়াত n ইয়াতো n তেনেকে প্ৰত্যেকটোতে n টা সেল টোটাল EMF আহিলে n আৰু total EMF n into E total resistance আহিব n R by M plus R এটো উলিয়াব লাগিব দেই n টা সেল সবতে nr ইয়াত nr আৰু এনেকে m ডাল লাইন আছে m ডাল লাইন প্যাৰালেল সো এটো ক্যালকুলেশন কৰিলে ইমান আহিব তো এটা কারেন্ট I কাৰণে আমি কি পাম n e by r so ইয়াক যদি আমি সিম্পলিফাই কৰো তেতিয়ালে সোয়া এনেকে পাম n e by n r plus m into capital R n into m is the total number of cell এই এক্সপ্রেশন গিটা মনত ৰাখিবা আমি আইটো ক্লাছত কি কৰিলো আমি সেলৰ বিষয়ে পঢ়িলো সেলৰ ইন্টাৰনাল ৰেজিস্ট্যান্স EMF আৰু পটেনশিয়াল ডিফাৰেন্স আৰু সেল কেবাটাও লগালে তাৰ একচুয়াল EMF বা কারেন্টটো আমি কিমান পাম এই বিষয়ে পঢ়িলো আজিলৈ ইমানতে সামৰিলো ধন্যবাদ